দক্ষিণ কামৰূপৰ ছয়গাঁৱত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ অহা 16 জুলাইত বকো ছয়গাঁও সমষ্টিৰ বনগাঁৱত উপস্থিত হ'ব এআইচিচিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী। ইতিমধ্যে বনগাঁৱৰ শান্তি নিজৰা ক্লাবত আৰম্ভ হৈছে প্ৰস্তুতি। আজি প্ৰস্তুতি পৰ্ব পৰিদৰ্শন কৰে এপিচিচিৰ সভাপতিগৰাকীয়ে। প্ৰস্তুতি পৰিদৰ্শন কৰি গৌৰৱ গগৈৰ মন্তব্য, অসমৰ ৰাইজে বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ আসনত অতিষ্ঠ হৈছে। ৰাইজে এতিয়া কংগ্ৰেছক বিকল্প হিচাপে বিচাৰিছে। ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে অসমৰ ৰাইজৰ সমস্যাসমূহৰ বুজ লোৱাৰ লগতে দলীয় কৰ্মীসকলৰ লগতো মত বিনিময় কৰিব বুলি মন্তব্য গৌৰৱ গগৈ। যেহেতু অসমৰ ৰাইজে নিজৰ সমস্যা, নিজৰ আবেগ কংগ্ৰেছৰ নেতৃত্ব মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া আৰু ৰাহুল গান্ধী ডাঙৰীয়াক ক'বলৈ বিচাৰে। আজি অসমৰ জনসাধাৰণ ভুগি আছে বৰ্তমানৰ বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অত্যাচাৰৰ পৰা ভুগি আছে আৰু সেইকাৰণে নিজৰ আবেগ তেওঁলোকে আমাৰ দলৰ দুয়োগৰাকী নেতাৰ সন্মুখত প্ৰকাশ কৰিবলৈ বিচাৰে। আৰু মই বাট চাই আছোঁ যিদৰে মই আশা কৰোঁ মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, ৰাহুল গান্ধী ডাঙৰীয়া আমাৰ দলৰ কৰ্মীখিনি আৰু তেওঁলোকৰ যোগেদি সমগ্ৰ অসমৰ ৰাইজক যি উৎসাহৰ বাৰ্তা দিব, সেই উৎসাহৰ বাৰ্তা আগন্তুক দিনত বৰ্তমান বিজেপি চৰকাৰৰ অন্যায় আৰু অত্যাচাৰ উফৰাই দিব। এতিয়া আপুনি ক'ত পাই গ'ল? আমি পাতিছোঁ মিটিঙৰ কথা। মিত্ৰতা সন্দৰ্ভতো আলোচনা হ'ব নেকি আপোনালোকৰ ৰাহুল গান্ধী য'ত আহিব? সেইদিনা সংগঠন আৰু নিৰ্বাচন কেন্দ্ৰিক কংগ্ৰেছ দলৰ কি পদক্ষেপ হ'ব লাগে, আমি কেনেদৰে বৰ্তমান চৰকাৰে আজি যি নিৰ্বাচনী আয়োগ যোগেদি ভোটৰ তালিকাটো খেলি মেলি কৰিবলৈ বিচাৰে আৰু এইখন চৰকাৰ পুলিচৰ ভয় দেখাই ৰাইজক যে মাজত ভয় যে সৃষ্টি কৰিবলৈ বিচাৰিছে, এই চৰকাৰৰ অন্যায়ৰ অত্যাচাৰৰ আৰু অসমৰ জনসাধাৰণৰ মাজত কংগ্ৰেছ দল মাজত কেনেদৰে সুৰক্ষা দিব, আমি ছিকিউৰিটি দিম, আমি অসমৰ জনসাধাৰণৰ সুৰক্ষা কৱচৰ ভূমিকা আমি গ্ৰহণ কৰিম, সেই সম্পৰ্কতে আমি কথাখিনি পাতিম।